প্ৰীতিৰ আজি গোটেই চুলি কাটি দিলো খতম এইকেইদিন প্ৰীতিৰ পেটটো বহুত বেছি বিষাই আছে লগতে চুলিটো ফ্ৰিজি টাইপৰ হৈ আছে আৰু তাই কৈছে মোৰ চুলিটো তলৰ পৰা বহুত বেছি ড্ৰাই হৈ আছে সেইকাৰণে চুলিটো অলপ কাটি দে মোৰ বেয়া লাগিছিল যদিও মই কাটিয়ে দিলো তাইৰ চুলিটো বাৰু কাটি দিলো কিন্তু চুলিটো মইতো ঠিক কৰিব নোৱাৰো সেইকাৰণে তাই মোৰটো ঠিক হবলৈ কিবা এটা বনাই খোৱা আৰু তাইৰ কাৰণে মই বনাম এতিয়া সুইট কৰ্ণ এইখিনি ধুনীয়াকৈ বইল হবলৈ দি বইল হোৱাৰ পাছত তাতে মছলা দি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছো বহুত দিনৰ পৰা তোৰ মুডটো বেয়া হৈ আছিলে আৰু তোৰ চুলিটো কটাৰ কাৰণে বেয়া পাই আছিলি ন সেইকাৰণে তোক এইটো বনাই আনি দিছো ল তোৰ ফেভৰেট বস্তুটো Thank you so much, baby. এতিয়াতো তই চুলি কটাৰ কাৰণে একো মন চন বেয়া কৰি থকা নাইতো নাই 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 নেক্সট টাইমৰ পৰা মোৰ চুলি কটা কোনো দৰকাৰেই নাই মই চুলিটো কিয় কাটিছিলো কাৰণ মোৰ চুলিটো তলৰ পৰা বহুত বেছি ড্ৰাই হৈ গৈছিল এতিয়া মোৰ চুলি কটা কোনো দৰকাৰ নাই মোৰ ওচৰত আছে এল্ফ গুডনেছৰ ফ্লেক্সিড জেল এই জেলটো বহুত বেছি ভাল হয় আপোনালোকৰ যদি চুলিখিনি ড্ৰাই হয় ঘৰতে আপোনালোকে এই জেলটো দি কেৰাটিন কৰিব পাৰিব এই জেলটো আপোনালোকৰ চুলিখিনি সফট এণ্ড সিল্কিও বনায় আৰু ফ্ৰিজি হোৱাৰ পৰাও ৰখায় আৰু চুলিখিনি একদম ঘৰতে কেৰাটিন কৰিব পাৰে আৰু চুলি কাটিবও দৰকাৰ নাই এই জেলটো গোটেই চুলিখিনি ধুনীয়াকৈ খানি আধা ঘণ্টা ৰাখি ৱাছ কৰি দিব আৰু এতিয়া চুলিখিনি ৱাছ কৰাৰ পিছত চকি ধুনীয়া সিল্কি এণ্ড শাইন কৰি আছে আপোনালোকে যদি এই প্ৰডাক্টটো বাই কৰিব বিচাৰে purple.com নহবা ওপৰতে লিংকটো আছে তাৰ পৰা বাই কৰিব পাৰে